নমস্কাৰ দৰ্শক ৰাইজ, মই আজি আপোনাক সবক চিনাকি কৰিবলৈ আহিছোঁ আমাৰ ৰাইডঙিয়াৰে এক শিক্ষা অনুষ্ঠান কোৰ্চুং উদয়চন্দ্ৰ শইকীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় 33 বছৰ কাল শিক্ষকতা কৰি অহা এজন শিক্ষকৰ লগত আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত মংগল প্ৰসাদ আৰ্য ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। হয় ছাৰ, মই আজি আপোনাৰ কাষলৈ আহিলোঁ আপোনাৰ জীৱনজোৰা জ্ঞানৰ ভঁৰালৰ পৰা একাজলি লৈ মই মোৰ লগতে যাতে মোৰ দৰ্শক ৰাইজলৈ বিলাই দিব পাৰোঁ, যাৰ দ্বাৰা আমাৰ যাতে কিবা এটা উপকাৰ সাধন হয় বা আমি কিবা এটা প্ৰেৰণা পাওঁ, সেই উদ্দেশ্যলৈ মই আজি আপোনাৰ কাষত আহিলোঁ। হয় ছাৰ, মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি শিক্ষকতাৰ বৃত্তিটোক বাছি লোৱাৰ মূল কাৰণটো কি আছিলে? হয়, তুমি ভালেই প্ৰশ্ন কৰিছা। শিক্ষকতা বৃত্তিটো মই বাছি লোৱাৰ ইয়াৰ মূল উদ্দেশ্যতে আছিলে যে আত্মসন্তুষ্টি। মই আনক শিক্ষা দি আনক পঢ়াই মই আত্মাৰ নিজকে নিজে সন্তুষ্টি লাভ কৰোঁ। গতিকে মোৰ উদ্দেশ্য হ'ল আনক মানুহ বনোৱাৰ ক্ষেত্ৰত বা আনক সহায় কৰাৰ ক্ষেত্ৰত যদি মই দুটা কথা শিকাব পাৰোঁ, বুজাব পাৰোঁ আৰু বুজাই যদি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে মোৰ আত্মাই শান্তি পায়। গতিকে আত্মসন্তুষ্টি হ'ল মোৰ শিক্ষাৰ মূল উদ্দেশ্য। হয় ছাৰ, বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটি পাই। হয়, আপুনি এটা বহুত গভীৰ কথা কৈছে যে আত্মসন্তুষ্টি আৰু আত্মসন্তুষ্টি যিটো কৰ্মত থাকে সেই কৰ্মটো কৰিলে লাগিলে তাৰ পৰা উপাৰ্জন লাগিলে কমেই হওক, কিন্তু এটা সুন্দৰ সন্তুষ্টিমূলক জীৱন কটাবলৈ সক্ষম হয়, নহয় জানো ছাৰ? হয়, গতিকে দৰ্শক ৰাইজ, মই আপোনালোকক আগতেও আহ্বান কৰিছোঁ, আজিও আহ্বান কৰিছোঁ, যিসকল বৰ্তমান অভিভাৱক হিচাপে আছে তেওঁলোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰ আত্মসন্তুষ্টি যিটো কৰ্মত পাইছে সেই তেনেকুৱা কৰ্মতহে আগুৱাই দিলে ভাল হ'ব। যদি সংগীতত পাইছে তেতিয়াহ'লে সংগীত ক্ষেত্ৰত আগুৱাই দিয়ক, যদিহে নাটকত পাইছে তেতিয়া নাটকত আগুৱাই দিয়ক। মানে যিটো ভাল পায়, হয়, যিটো গ্ৰহণ কৰিব বিচাৰে, যিটো ভাল পায় তাৰ আত্মাই শান্তি পায়, সেই ক্ষেত্ৰতে আগুৱাই দিব। গতিকে এওঁলোক গুণী জ্ঞানী ব্যক্তি, গোটেই জীৱন শিক্ষা প্ৰদান কৰি তেওঁলোকে জীৱন অতিবাহিত কৰিছে আৰু বৰ্তমান তেখেতৰ 74 বছৰ হ'ল মই জানিব পৰা মতে দি, আৰু 74 বছৰ ধেমালি নহয়, 74 ইয়াৰ্ছ। গতিকে এই জীৱনজোৰা জ্ঞানৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে যিবোৰ মূল মন্ত্ৰ হিচাপে আমালৈ প্ৰেৰণ কৰিছে সেইবোৰ সঁচাকৈ আমি যদি পালন কৰি চলোঁ তেন্তে নিশ্চয় এটা ভাল গন্তব্যস্থান পামগৈ, নহয় জানো ছাৰ? হয় ছাৰ, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি বসতিপূৰ্ণ হিচাপে এখন নগৰ অঞ্চলত বাস কৰে আৰু কৰ্মসূত্ৰে আমাৰ সুদূৰ ৰাইডিঙিয়ালৈ গৈ পেলাই এখন গাঁৱলীয়া অঞ্চলত আপুনি কৰ্ম কৰিছিলে। এতিয়া মই জানিব বিচাৰোঁ যে আপুনি নগৰীয়া অঞ্চল আৰু গাঁৱলীয়া অঞ্চলৰ মাজত কিবা ভেদাভেদ পৰিলক্ষিত কৰিছিলে নেকি? আমাৰ সময়ৰ পৰা মই দেখিবলৈ পাইছোঁ গাঁও আৰু নগৰীয়া অঞ্চলৰ মানুহৰ মাজত যথেষ্ট ব্যৱহাৰৰ ক্ষেত্ৰত মই যথেষ্ট পাৰ্থক্য দেখিবলৈ পাইছোঁ। চহৰ অঞ্চলৰ মানুহৰ মাত কথা কোনো মাধুৰ্যপূৰ্ণতা নাই আৰু মিঠা নহয়, কিন্তু গাঁৱৰ মানুহৰ মাত কথা ব্যৱহাৰ মাধুৰ্যপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ। গতিকে মই চহৰ অঞ্চলৰ মানুহতকৈ গাঁও অঞ্চলৰ মানুহক বেছিকৈহে প্ৰাধান্য দিব বিচাৰোঁ। হয় ছাৰ, আপুনি ঠিকেই কৈছে যে এটা সময়ত হয়তো আপোনালোকৰ সময়ত, গতিকে আপোনালোকৰ সময়ত গাঁৱৰ অঞ্চলৰ মানুহসকল বা আপোনাৰ ষ্টুডেণ্টসকল মানে গোটেই সমাজ ব্যৱস্থাটো এটা বৰ সাৱলীল এটা আছিলে, মাধুৰ্যতা আছিলে, ব্যৱহাৰিক ক্ষেত্ৰতো মাধুৰ্যতা আছিলে, কথা বতৰাটো মাধুৰ্যতা আছিলে। আৰু আপুনি কোৱা মতেদি চহৰীয়া অঞ্চলত মানে আপোনালোকে য'ত বাস কৰে তাত তেনেকুৱা কোনো মানে আচাৰ ব্যৱহাৰ ফালৰ পৰা ইমান এটা ভাল নহয়। কিন্তু কি ক'ব যে পাশ্চাত্য সংস্কৃতিয়ে যেনেকৈ নগৰৰ সামাজিক ব্যৱস্থাটোক ধ্বংস কৰি দিলে, বিধ্বস্ত কৰি দিলে, ঠিক সেইদৰে বৰ্তমান সেই ভাইৰাছটো আমাৰ গাঁও অঞ্চলতো দেখিবলৈ পোৱা যায়। বৰ্তমান আমাৰ গাঁৱৰ অঞ্চলৰ পৰিৱেশতো সেই আগৰ আপোনালোকৰ দৰে মাধুৰ্যতা নাই বা আচাৰ ব্যৱহাৰ ক্ষেত্ৰতো জাষ্ট মুখত এটা পেটত এটা টাইপৰ মানুহ হৈ গ'ল। গতিকে পাশ্চাত্য সংস্কৃতিয়ে, পাশ্চাত্য লোক সংস্কৃতিয়ে গোটেই সমাজ ব্যৱস্থাবিলাককে গাঁৱেই হওক বা নগৰেই হওক সকলোকে এফালৰ পৰা ধ্বংস কৰি আহি আছে। হয় ছাৰ, এটা কথা পৰিলক্ষিত হয় যে আমাৰ গাঁৱৰ যিবিলাক লোক সংস্কৃতি আছিলে, সাজপাৰ, ৰহন সহন বা জীৱনশৈলী বহুতেই পৰিৱৰ্তন ঘটিল আজিৰ ডেটত আৰু মানুহে নামানা হ'ল মানুহক। কাৰোবাক যদি কিবা বেয়া এটা কৰি আছে বুলি আঙুলিয়াই দিয়ে তেন্তে সি ওলোটাই খাঙুৰ খাইহে উঠে। গতিকে আজিৰ সমাজ ব্যৱস্থাখন টোটেলি এখন ভ্ৰষ্ট সমাজ ব্যৱস্থা, য'ত নেকি আমি এতিয়া বৰ্তমান নৱপ্ৰজন্ম হিচাপে সেই বস্তুবিলাকক দেখিলে কেতিয়াবা ঘৃণা উপজে যে আমি এনেকুৱা এখন অঞ্চলত বা এনেকুৱা এখন জেগাত কিয়
বসতি কৰি আছোঁ বাৰু। যি নহওক ছাৰ, মই আপোনাৰ দৃষ্টিকোণেৰে বৰ্তমানৰ সমাজৰ বিসংগতিসমূহক দুটামান বিসংগতি আমাক আঙুলিয়াই দিব নেকি ছাৰ? আচ্ছা, মোৰ দৃষ্টিগোচৰত সাধাৰণতে মই দেখিবলৈ পাওঁ যে আজিকালি ড্ৰাগছ মাদকদ্ৰব্য ইত্যাদি কি হৈছে, নগৰবিলাকতো চহৰবিলাকতো কি হৈছে বিয়পি পৰিছে। এইবোৰ যেতিয়ালৈকে ইয়াক নিবাৰণ কৰা নহয় তেতিয়ালৈকে কেতিয়াও এই এখন সমাজ শুদ্ধ হিচাপে চলিব নোৱাৰে। গতিকে সমাজ শুদ্ধ আৰু জনগণক সৎ পথলৈ নিবলৈ হ'লে প্ৰথম কথা এই মাদক দ্ৰব্য, ড্ৰাগছ, নিচাজাতীয় সকলো বস্তু দূৰীকৰণৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব লাগে। আৰু এই ক্ষেত্ৰত অকল শিক্ষকে কৰিলে নহ'ব, অভিভাৱকসকল, সমাজৰ গণ্যমান্য ব্যক্তিসকল আৰু অন্যান্য প্ৰশাসনীয় দিশৰ মানুহ ইয়াত কি কৰিব, সহায় কৰিব লাগিব। নহ'লে এই সমাজ লাহে লাহে অধপতন হৈ যাব। হয় ছাৰ, বহুতেই ভাল কথা কৈছে। অকল শিক্ষকসকলে দায়বদ্ধ নহয় এই পৰিস্থিতিবিলাকৰ পৰা উঠাই যাবৰ কাৰণে। তাৰ বাবে অভিভাৱকৰ লগতে সমাজৰ সচেতন ব্যক্তিসকলেও মনোনিৱেশ কৰিব লাগিব। হয়, সমাজৰ সচেতন ব্যক্তিসকলক মই আহ্বান জনাওঁ যে আপোনালোকে কেৱল চকু থাকিও নেদেখা, কাণ থাকিও নুশুনা আৰু মুখ থাকিও নোকোৱাকৈ থাকিলে নহ'ব। বেয়াটো দেখিলে মাত মাতিবই লাগিব। বেয়াটো যদি দেখোঁ তেতিয়াহ'লে তাক নিবাৰণ কৰিবলৈ আমি চেষ্টা কৰিবই লাগিব। গতিকে আমাৰ গাঁৱেই হওক বা নগৰেই হওক, এই সচেতন ব্যক্তিসকলে তেনেকুৱা সজাগতা সভা আগভাগ ল'ব লাগিব। সজাগতা সভা যদি মাহেকে পহকে দি থাকে আৰু তাত যদি অভিভাৱকসকল বা শিক্ষকসকলক যদি নিমন্ত্ৰণ কৰি পেলাই তাত সেই তেনেকুৱা সজাগতা এটা বিয়পাই তোলে, তেন্তে নিশ্চয় কিবা নহয় কিবা এটা ফলপ্ৰসূতা আহিব। গতিকে আমি কিবা নহয় কিবা এটা ফলপ্ৰসূতা আনিবলৈ হ'লে কিবা নহয় কিবা এটা কৰিবও লাগিব। গতিকে ভাবি থাকিলেই নহ'ব, এই বস্তুবিলাক আমি কাৰ্যতো পৰিণত কৰিব লাগিব। সজাগতা আমি সৃষ্টি কৰিলেহে সেইটো স্প্ৰেড হ'ব, নহয় জানো ছাৰ? হয় ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ। এই ক্ষেত্ৰত চৰকাৰৰ কিবা কৰণীয় আছে বুলি আপুনি ভাবে নেকি? হয়, এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে। তেখেতসকলে অকল কৰ চিন্তা কৰিলেই নহ'ব, আইনগতভাৱে কেনেকৈ এই সমস্যাসমূহ দূৰীকৰণ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে আইনগত ব্যৱস্থা ল'লেহে এই সমাজৰ পৰা এই দুৰ্নীতিসমূহ দূৰী হ'ব। হয় ছাৰ, ঠিকেই কৈছে। ময়ো তেনেকেই ভাবোঁ। আৰু আমি যিহেতু সৰু মানুহ আৰু বয়সো আমাৰ যিহেতু যথেষ্ট হোৱা নাই, গতিকে আমাৰ কথাবিলাকে মাদকতা নাপায়। গতিকে আপোনাৰ চিন্তাধাৰাৰ লগত মোৰ চিন্তাধাৰাৰ এটা সামঞ্জস্য মই দেখিবলৈ পাইছোঁ। মই মোৰ ববীয়াকে ক'বলৈ বিচাৰিছোঁ যে আজিকালি দেখা যায় স্কুলৰ নিকটৱৰ্তী পাণ দোকানবিলাকত গুটখা, চিগাৰেট সকলো বিক্ৰী কৰে। আৰু চৰকাৰে বাৰম্বাৰ কিছুমান নীতি নিয়ম জাৰি কৰাৰ পাছতো সেই তেনে দোকানত গুটখা, চিগাৰেট সেইবিলাক বিক্ৰী হৈয়ে থাকে। আৰু ছেকেণ্ড থিং কথা যে আমাৰ গাঁৱে ভূঞেও দেখা যায় যে য'তে ত'তে আপোনাৰ কোনো লাইচেঞ্চ নোহোৱাকৈ মদৰ দোকান ইমানেই বাঢ়ি গৈছে। মাদক দ্ৰব্যটো দূৰৰে কথা যে ড্ৰাগছো পালেগৈ। আজিকালি গাঁৱৰ ল'ৰা ছোৱালীবিলাকেও ড্ৰাগছৰ কবলত পৰি পেলাই বহুতেই ধ্বংস হোৱা দেখিবলৈ পোৱা যায়। এদিন মোক এজন বিদ্যমান লোকে কৈছিলে, যদি পুলিচে নিজৰ দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰে তেন্তে বেজী চোৰ এটাও হাত সাৰি যাব নোৱাৰে। গতিকে এটা বেজী চোৰো হাত সাৰি যাব নোৱাৰে বুলি এজন বিদ্যমান লোকে মোক কৈছিলে। গতিকে যদিহে পুলিচ প্ৰশাসনে নিজৰ দায়িত্ব কৰ্তব্য ধুনীয়াকৈ নিষ্ঠাৰে পালন কৰে তেন্তে এই ড্ৰাগছৰ বেপাৰী, এই মদৰ বেপাৰীবিলাকক কিয় নোৱাৰিব ধৰিব? এইবিলাকেতো খোল্লাম নিজৰ কাম কৰি আছে, নহয় জানো? গতিকে মই সকলোকে আহ্বান জনাওঁ, সমাজৰ প্ৰতিটো বৰ্গৰ মানুহকে আহ্বান জনাওঁ যে বাহিৰা পইচালৈ ধান্দা নকৰি পেলাই নিজৰ নৈতিকতাক বজাই ৰাখি পেলাই সমাজখনক কেনেকৈ এই কলংকবিলাক নাইকিয়া কৰিব পাৰি সমাজখনৰ পৰা, সেই তাত যদি গুৰুত্ব আৰোপ কৰে তেন্তে আমি এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ নিশ্চয় পাৰিম। আৰু আমাৰ অনুভৱী ব্যক্তিসকলেও কৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব। গতিকে আমি সান্তনা লভি পেলাই তেনেকৈ থাকিলেই নহ'ব। গতিকে আমি আমাৰ জাতিটোক ৰক্ষা কৰিবলৈ হ'লে, আমাৰ ৰাজ্যখনৰ অস্তিত্বক ৰক্ষা কৰিবলৈ হ'লে আমি এতিয়াই যদি পদক্ষেপ নলওঁ তেন্তে পাছলৈ গৈ বহুতেই দেৰি হৈ যাব। গতিকে মই মোৰ বয়সৰ উদ্যমী চিন্তাশীল ডেকা নৱপ্ৰজন্মসকলকো বা মহিলাসকলকো মই আহ্বান জনাওঁ, আজি মই এনেকুৱা এটা পদক্ষেপত মই আগবাঢ়িছোঁ যাতে আমাৰ নৱপ্ৰজন্ম যিবিলাক উঠন প্ৰজন্ম ল'ৰা ছোৱালী আছে সেইবিলাকে যাতে নিচাসক্ত নহৈ নিচাৰ পৰা নিজকে মুক্ত কৰি পেলাই এজন
এজন সৎ নাগৰিক হিচাপে নিজকে যাতে প্ৰতিষ্ঠা কৰিব পাৰে, কাৰণ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। গতিকে এই কথাবিলাক আমি অকল শুনিলেই নহ'ব, অকল পঢ়িলেই নহ'ব, ইয়াক পালনো কৰিব পাৰিব লাগিব। গতিকে মই সকলোকে আহ্বান জনাওঁ, আজি মই এই চিন্তাধাৰাটো যেনেকৈ বিকাশ কৰিছোঁ, আপোনালোকেও নিজৰ মনত তেনেকুৱা কিছুমান নিশ্চয় ভাল চিন্তাধাৰা পাব, যদিহে মনৰ ভিতৰলৈ ডুবা মাৰি যায়, নহয় জানো? ভগৱানকে চিন্তি ভাল এটা চিন্তা চৰ্চাৰে আপোনালোকো আগবাঢ়ক, নিশ্চয় আমাৰ কিবা নহয় কিবা এটা সুপৰিণাম আহিব বুলি ভাবোঁ। ছাৰ, মই এইখিনিতে মোৰ আহি একেবাৰে অন্তিমটো কথা আপোনাক সুধিবলৈ লৈছোঁ, মোৰ মনৰ কথা, যিটো মই প্ৰতিজন বিদ্যমান লোকক, প্ৰতিজন অনুভৱী লোকক সুধি আহিছোঁ, সেইটোক মই আপোনাকো সুধিব বিচাৰোঁ যে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা, আপোনাৰ ৭৪ বছৰ হ'ল বৰ্তমান, আপোনাৰ ৭৪ বছৰ বয়সৰ জীৱনৰ সমূহ অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজখনলৈ আপুনি এনেকুৱা এটা কি জ্ঞান বাৰ্তা দিব বিচাৰিব, যিটো জ্ঞান বাৰ্তা পালে আমাৰ কিবা এটা উপকাৰ সাধন হ'ব বুলি আপুনি অনুভৱ কৰে? মই ভাবোঁ, মানুহ যদি নিজকে নিজে সত্যৰ ওপৰত ভিত্তি কৰি সৎ সাৰ ৰাখি যদি কৰ্মত ব্ৰতী হ'ব পাৰে, তেতিয়াহ'লে তেওঁৰ জীৱনলৈ যিমানেই দুখ কষ্টৰ মাজত তেওঁ নাথাকক কিয়, তেওঁৰ জীৱনলৈ এদিন নহয় এদিন এই সুকৰ্ম ঘূৰি আহিব আৰু তেওঁৰ জীৱনত নিশ্চয় উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। এইটো মোৰ দৃঢ় সংকল্প আৰু ধাৰণা। গতিকে মই ভাবোঁ, মানুহ সত্যৰ প্ৰতি আধাৰিত হৈ নিজৰ সুকৰ্ম আৰু সুকৰ্মৰ জৰিয়তে নিজৰ সুনাম অৰ্জন কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰাটো উচিত। গাঁওবাসী বা নগৰবাসী সকলোকে মই আহ্বান জনাওঁ যে তেওঁলোকে সত্যৰ ওপৰত ভিত্তি কৰি কৰ্মক্ষেত্ৰত, সুকৰ্মৰ ক্ষেত্ৰত আগুৱাই গ'লেহে তেওঁলোকৰ জীৱন ধন্য হ'ব। হয় ছাৰ, বহুতেই ভাল লাগিল আপোনাৰ উত্তৰ দি পাই। মই আজিলৈকে বহুকেইজন বিদ্যমান অনুভৱী ব্যক্তিৰ লগত সাক্ষাৎকাৰ কৰিছোঁ আৰু মেক্সিমাম মই এইটোৱে উত্তৰ পাইছোঁ যে সত্যৰ ওপৰত ভিত্তি কৰি আগবাঢ়িব লাগে। মানে কোনোৱে কয় যে সত্য সদায় জয়, কোনোবাই কয় সত্যমেৱ জয়তে, কোনোবাই কয় সত্যম শিৱম সুন্দৰম। গতিকে মোৰো জীৱনৰ মূল মন্ত্ৰ সেইটোৱে যে সত্যৰ ওপৰত প্ৰতিষ্ঠিত, সদায় সত্যৰ পথত থাকক, লাগিলে গোটেই দুনিয়া হিলি যাওক, সত্যৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে। মই উদাহৰণ হিচাপে ক'বলৈ যাওঁ যে সত্যৰ পৰা বিচলিত নহ'ল তেখেতৰ গাত গজাল মাৰি মাৰি তেখেতক ইমান দৰ্দনাক মত দিলে যীশু খ্ৰীষ্ট। সত্যৰ পৰা বিচলিত নহ'ল তেখেতক বিষ পান কৰাই মৰালে চক্ৰেটিছ। গতিকে আপুনি ময়ো যদি সত্যৰ পৰা বিচলিত নহওঁ বুলি তেনে দৃঢ় সংকল্প লওঁ, তেন্তে আমিও নিশ্চয় জীৱনত আমাৰ আত্মিক সন্তুষ্টি অৰ্জন কৰিবলৈ সক্ষম হ'ম। বাৰু যি নহওক ছাৰ, বহুতেই ভাল লাগিল আপোনাৰ লগত কটোৱা সময়খিনি, আৰু আশা কৰোঁ মোৰ দৰ্শক ৰাইজে আপোনাৰ লগত কৰা আজি এই বাৰ্তালাপটোৰ পৰা নিশ্চয় কিবা এটা ভাল প্ৰেৰণাই হওক বা ভাল জ্ঞানেই হওক নিশ্চয় আহৰণ কৰিবলৈ সক্ষম হ'ব। আৰু আজিৰ বাবে ছাৰ, মই আপোনাৰ পৰা তথা মোৰ বন্ধুসৱ আপোনালোকৰ পৰা বিদায় ল'লোঁ। নমস্কাৰ ছাৰ।